মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আকৌ আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এপ আৰম্ভ হ'বলৈ গৈ আছে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণ অমৃত বৃক্ষ আন্দোলন 2023 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা বৃক্ষ ৰোপণৰ অভিযান আছিল এই অমৃত বৃক্ষ অভিযানৰ মূল লক্ষ্যই আছিল ভাৰতখনক সেউজ আৱৰণ বৃদ্ধি কৰা আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছিল 1 কোটি গছপুলি ৰোপণৰ কথা আৰু এই গছপুলি ৰোপণ কৰিবলৈ চৰকাৰে অনুৰোধ কৰিছিল চৰকাৰী বিভাগ বেচৰকাৰী বিভাগ সংস্থা আৰু সাধাৰণ ৰাইজক এই বৃক্ষ ৰোপণৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছিল এটা বিশেষ এপ এই এপত সকলো লোকে পঞ্জীয়ন কৰি আপলোড কৰিছিল সেই অমৃত বৃক্ষৰ ফটো আৰু চৰকাৰে প্ৰদান কৰিছিল 100 টকাকৈ পুৰস্কাৰ অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ যেটো আমাৰ কৰ্মসূচী তাক আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছো আপোনালোকে জানে যে যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলো অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিল 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলো সেপলিংছ বিতৰণ নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষ ৰোপণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষ ৰোপণ অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান এই ধৰণে আমি যোৱা বছৰ 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলো আৰু 1 কোটি 12 লাখ আমি গছপুলি ৰোপণ কৰিছিলো 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিল যে এই গছপুলি কেইটা বাচিবনে নাই যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতে সুন্দৰ কৰি বৰষুণ আহে আৰু গছপুলিবিলাক জিপাল হৈ উঠে আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজো যে এই 1 কোটি 12 লাখ গছপুলি 90% গছপুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে যোৱা বছৰৰ সফল সমাপ্তি হোৱাৰ পিছত এই বছৰৰ 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত ৰাজ্যত অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কাম চলিব পুনৰ অমৃত বৃক্ষ আন্দোলনৰ এপ মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য আছিল যদিও ৰোপণ কৰা হৈছিল 1 কোটি 12 লাখ গছৰ পুলি মুখ্যমন্ত্ৰীৰ মতে যোৱা বছৰৰ 90% গছপুলিয়েই জীয়াই আছে মুখ্যমন্ত্ৰী এইবাৰৰ লক্ষ্য 3 কোটি গছপুলি ৰোপণৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা গছপুলি ৰোপণত অংশ ল'বলগীয়া সকলে এপত নিজৰ নাম পঞ্জীয়ন আৰু ফটো আপলোড কৰাটো বাধ্যতামূলক নিউজ টেক্স ৰিপৰ্ট DS News 24/7